পাঞ্চজন্যৰ জন্ম আমাৰ নামটো ইমানতে জবনিকা পৰিছে আশা কৰোঁ আপোনালোকে শুনি মোটামুটি শুনিব পৰা হৈছিলে বৰষুণ শুনিব পৰা কৃষ্ণ বৰষুণো আহিছে বাৰু যিয়ে নহওক এতিয়া খুব ধুমধামেৰে আপোনালোকৰ এটা খুব মহৎ উদ্দেশ্য আগত ৰাখি এই ভাইটিটোৰ আত্মাৰ সদ্গতিৰ কাৰণে যিটো অনুষ্ঠান আয়োজন কৰিলে এই অনুষ্ঠান যিয়ে আয়োজন কৰিছে বিষয়ববীয়া কৰ্মকৰ্তাসমূহ ৰাইজক আমি সেৱা জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ যে আমাক ইমান দূৰৰ পৰা আমন্ত্ৰণ কৰি আপোনালোকে যি মৰম চেনেহ সন্মান প্ৰদৰ্শন কৰিছে আপোনালোকৰ মৰমৰ আৰু সন্মানৰ মেটমৰা বুজা আমি সুদূৰ দৰং জিলা চিপাঝাৰলৈ কঢ়িয়াই লৈ যাম মোৰ ভাল লগাখিনি আপোনালোকে আনক প্ৰকাশ কৰিব আৰু যিখিনি মনোগ্ৰাহী নহয় গঠনমূলক সমালোচনা কৰিব গঠনমূলক দিহা পৰামৰ্শ দিব এতিয়া সদৌ শেষত আমি আটাইয়ে আমাৰ এই ভাইটিটোৰ আত্মাৰ সদ্গতি কামনা কৰি আমি অকণমান একেশ্বৰে ঈশ্বৰৰ নাম ল'ম মই যেনেকৈ কৈ যাম আপোনালোকে তেনেকৈ কৈ যাব পাৰিবনে প্ৰভুসকল সুন্দৰ সুন্দৰ এতিয়া আমাৰ কথাটো হ'ল প্ৰথমতে বিলম্বিত লয় আইসকলেও গম পাব দিহা নামৰ যিটো বিলম্বিত লয় আমাৰ নাগাৰ নামত অকণমান বেলেগ হৈ যাব গতিকে মই যেনেকৈ কৈ যাওঁ আপোনালোকে তেনেকৈ ক'ব আৰু আপোনালোকে যেনেকৈ কৈ মই তেনেকৈ ক'ব নোৱাৰোঁ কিন্তু আমি যেনেকৈ ক'ম আপোনালোকে তেনেকৈ ক'ব পাৰিব এতিয়া প্ৰথম বিলম্বিত লয়টো আৰম্ভ কৰক হৈছে